এভৰিৱান, আহকচোন আজি ফ্ৰুট চালাড এটা বনাওঁ। ফ্ৰুটছ খাই সকলোৱে ভাল পায় ন, তোতো আৰু ভাল পায়। তাৰ বাবে মই লৈছোঁ আপেল। আপেলখিনি অলপমান চেনিত সানি থৈছোঁ। আঙুৰ, ডালিম, কাজু, লগতে লৈছোঁ কলা কিচমিচ কেইটামান, খজু কেইটামান কাটি লৈছোঁ। লগতে ক্ৰীম এবাতি লৈছোঁ, ফ্ৰেছ ক্ৰীম। এতিয়া বাতি এটা লৈছোঁ, তাতে ফ্ৰুটছখিনি দিম। প্ৰথমতে মই আপেলখিনি দিছোঁ, ডালিমখিনি দিলোঁ। এতিয়া কাজু বাদাম, কলা কিচমিচ, আঙুৰ, কাটি থোৱা খজুৰখিনি গোটেইখিনি মিক্স কৰি দিলোঁ। গোটেইখিনি দি ভালধৰণে মিলাই ল'ব। এই ফ্ৰেছ ক্ৰীমখিনি মই ফেটি থৈছিলোঁ, ফেটি থৈ ইয়াত এইখিনি মই এতিয়া মিক্স কৰি দিম। ক্ৰীম দিয়াৰ পাছত আকৌ ভালধৰণে মিলাই ল'লোঁ। ইয়াত মই এতিয়া আৰু এটা বস্তু এড কৰিম, সেইটো কি জানেনে? এইটো হৈছে মৌজোল। মৌজোল দিলে খাবলৈ বহুত টেষ্ট লাগে। তাৰপৰা ভালধৰণে মিক্স কৰিলোঁ আৰু এইখিনি অলপ দেৰি ফ্ৰিজত ৰাখি থ'ব বা এনেই ৰাখি থ'ব। এতিয়া খাবলৈ সাজু হওঁ আৰু ন। মূল খাই এনেই ভাল লাগে ন, এইদৰে যদি বনাই আৰু ভাল লাগে। আপোনালোকে বনাই চাবচোন। মোৰ ওচৰত হুইপ ক্ৰীম আছিলে, মই হুইপ ক্ৰীমে এইদৰে ওপৰত এটা ডিজাইন দি দিলোঁ, এটা মানে ফুল এপাহ বনাই দিলোঁ আৰু খাবলৈও ভাল লাগিব ন। অলপ ক্ৰীম দি দিছোঁ, আপোনালোকে এইদৰে দি দিবচোন। তাৰ ওপৰত ইয়াত ডালিম গুটি দি সজাই দিলোঁ। বৰ ভাল লাগিছেনে? যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।